MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। জহিক হৈ যোৱা আঁচনিসমূহৰ বিপৰীতে নতুনকৈ গঢ় লৈ উঠা পানী যোগান আঁচনিসমূহলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে যোৰহাট জল জীৱন মিছনৰ আদৰ্শ পানী যোগান আঁচনিয়ে। চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। যোৰহাট জল জীৱন মিছনৰ আদৰ্শ পানী যোগান আঁচনিয়ে ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। জহিক হৈ যোৱা আঁচনিৰ বিপৰীতে নতুনকৈ গঢ় লৈ উঠা পানী যোগান আঁচনিসমূহলৈ। উল্লেখযোগ্য যে বৰ্তমান সময়ত অসমত জল জীৱন মিছন অন্তৰ্গত গ্ৰাম্য অঞ্চলৰ চুকে কোণে লগতে চাহ বাগিচাৰ অঞ্চলতো হাজাৰ হাজাৰ ৰাইজৰ খোৱাপানীৰ আঁচনি গঢ়ি তুলিছে। কিন্তু পৰিচালনা আৰু সংৰক্ষণৰ অভাৱত বহু অঞ্চলত এনে আঁচনিসমূহৰ পৰিত্যক্ত অৱস্থালৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে। কিন্তু আজি আমি যোৰহাট জিলাৰ চাহ বাগিচাৰ অঞ্চলত অৱস্থিত এখন ব্যতিক্ৰমী আদৰ্শ পানী যোগান আঁচনি দেখুৱাম আপোনালোকক। আমি দেখুওৱা এই ছবিখন হৈছে যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰি উলিওৱা তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকজান চাহ বাগিচা পানী যোগান আঁচনি। এই আঁচনিখন এবছৰ আগতে অৰ্থাৎ 2023 চনৰ 16 আগষ্ট তাৰিখে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰি ৰাইজৰ সেৱাত উৎসৰ্গা কৰিছিল। ঠিকে কথা কৈছে, এইটো পুৰণা কথা যে মানে যিটো আমাৰ আঁচনি বনাই দিয়া যায় কিন্তু পৰিচালনা ভৱিষ্যত পৰিচালনা আৰু সংৰক্ষণৰ বাবে পৰিত্যক্ত অৱস্থালৈ যায়, এইটো আছিলে এটা সময়ত। কিন্তু বৰ্তমান জনস্বাস্থ্য কাৰিকৰী বিভাগে পঞ্চায়তী ৰাজ ব্যৱস্থাপনাৰ লগত লগ লাগি একেলগ হৈ পেলাই মানে যৌথ প্ৰচেষ্টাত আমি যিবিলাক আঁচনি তৈয়াৰ কৰিছোঁ সেই আঁচনিবিলাক আৰু লগতে জিলা প্ৰশাসনৰ উদ্যোগত আমি লগে লগে ৱাটাৰ ইউজাৰ্ছ কমিটি বুলি যিটো কওঁ আমি খোৱাপানী যোগান পৰিচালনা সমিতি, তেওঁলোকক আমি হস্তান্তৰ কৰি পঞ্চায়তলৈ হস্তান্তৰ কৰি চোৱা চিতা ব্যৱস্থা কৰিছোঁ। আৰু এই আঁচনিখন বুলি এটা বিশেষ আঁচনি, এইখন হ'ল আপুনি দেখিব প্ৰাকৃতিক সৌন্দৰ্যৰ সৈতে মনোমোহাকৈ গঢ়ি তুলিছে তেওঁলোকে। আৰু আমি কি কৰিছোঁ, প্ৰত্যেকটো আঁচনিয়ে যোৰহাট জিলাৰ নতুনকৈ নিৰ্মাণ কৰা প্ৰত্যেকটো আঁচনি আমি পানী যোগান আঁচনিটোৰ নামৰ সেইটো গাঁওখনৰ জলমন্দিৰ হিচাপে গঢ়ি তুলিছোঁ। জলমন্দিৰ, আৰু তাত যিজন আমাৰ মানে জলমিত্ৰ তেওঁৱে সেই মন্দিৰৰ মানে পৰিচালনা কৰা মেইন তেখেত মানে ব্যক্তি। আৰু ইয়াতো দেখিব তেওঁলোকে এই আঁচনিখনত 240 ঘৰ মানুহে প্ৰত্যেক দিনাই 2 ঘণ্টাকৈ নিয়মীয়াকৈ পানী পোৱাটো তেওঁলোকে এনচিয়ৰ কৰিছে। কৰাৰ পিছতো তেওঁলোকে এই আঁচনিখন হস্তান্তৰ হোৱাৰ 3 মাহৰ পিছৰ পৰা যোৱা আগষ্ট মাহৰ 16 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই আঁচনিখন ভাৰ্চুৱেলি ইনগ্ৰেশ্যন কৰিছিলে। আৰু 17 আগষ্ট তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আহি পেলাই এই আঁচনিখনত নিজে আহি পেলাই এই কমিটিৰ হস্তান্তৰ কৰিছিলে। ইয়াত বিশেষকৈ দেখা পোৱা গৈছে আপোনাৰ ঔষধি গছ দেখা পোৱা গৈছে। হয়, ইয়াত মই সেইটোৱে কৈছোঁ, এই আঁচনিখনত আপোনাৰ নাই কি বনৌষধি, গিলৈ, অশ্বগন্ধাকে ধৰি সকলো ধৰণৰ
মানে সকলো বুলি নকওঁ, বিভিন্ন ধৰণৰ বনৌষধি ফল মূল, আপুনি যিবিলাক আমাৰ ফল মূল আমাৰ অসমৰ পৰা এতিয়া নাইকিয়া হৈ গৈছে, আমাৰ মিৰিকা টেঙা থেৰেজু পনিয়লকে আদি কৰি যি ধৰণৰ বিচাৰে এই কম জেগাতে তেওঁলোকে সকলোখিনি কৰিছে। আৰু আপুনি দেখিব ইয়াত মানে সেইখিনি থকাৰ উপৰিও নাচপতি, মধুৰি, আপোনাৰ মানে সকলো ফল মূল কৰিছে। আৰু ইয়াত এইবাৰ চবতকৈ ভাল লাগিব যে আপুনি আহিলেও এতিয়াও মানে কোনোবা এজন মানুহ আহিলে থলিতে মিনিমাম 200 টকাৰ ভোট জলকীয়া ইয়াৰ পৰা কিনি লৈ যাব পাৰে। মানে খেতি কৰিছে, প্ৰত্যেকটো খেতি, কবি কৰিলে, এতিয়া দাংবডি এইটো ছিজনৰ পাচলি লাগি আছে আপুনি দেখিছে। আৰু তেওঁ সেইধৰণে যোন আহে তেওঁ বিক্ৰীও কৰে, তেওঁ তেনেকৈ মানুহক দিয়েও। আৰু জলমিত্ৰজনে এইটো একচুৱেলি মানে প্ৰকৃতাৰ্থত জলমন্দিৰ হিচাপে তেওঁ মানে পৰিচালনা কৰি আছে। আৰু বিশেষকৈ এটা যোনজন ঠিকাদাৰ আছিলে, ঠিকাদাৰজনৰ বৰ্তমান সময়তো ইয়াৰ লগত জড়িত হৈ থকা দেখা পোৱা গৈছে। তাকে মেৰামতিৰ অভাৱতে হওক, বিভিন্ন চোৱা চিতা কৰাৰ দায়িত্বত তেখেতে বৰ্তমানো সময় নাই, সেইটো তেখেতৰ মৰেল ৰেচপনচিবিলিটি হিচাপে লৈছে। আমি তেখেতক 1 বছৰ হৈ যোৱাৰ পিছত আনকি ফাইনেল বিল দি তেওঁক আমি চিকিউৰিটি ডিপ'জিটো ৰিলিজ কৰি দিলোঁ। কৰি দিয়াৰ পিছতো তেখেত যে আজি মই ভবা নাছিলোঁ যে তেওঁক ইয়াত মই দেখা পাম, কিন্তু তেওঁ এতিয়াও আহি থাকে, শুনামতে তেওঁ আহি থাকে। তেওঁ 3টা স্কিম আমাৰ যোৰহাট ডিভিজনত কৰিছিলে। আৰু সৌভাগ্যৰ কথা, তেখেতৰে সৌভাগ্য, 3টা আঁচনিয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ মন্ত্ৰী মহোদয়ে তেখেতৰ ইনগ্ৰেশ্যন কৰিবলৈ সুবিধা হ'ল। আৰু প্ৰত্যেকটো আপুনি যদি চাই ইয়াৰ পিছত যিকেইটা স্কিম আছে, সেইটোতো এটা মানে চাহ বাগিচা অঞ্চলত সেইটো স্কিমৰ নাম আছিলে আমাৰ চুঙি বাগান পানী যোগান আঁচনি। আপোনাৰ আচৰিত হ'ব, ৰাতি 10 বজাত ইনগ্ৰেশ্যন কৰিছিলে। সেইটো কিজানি আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰেকৰ্ড। ৰাতি 10 বজাত উলহ মালহেৰে মানে সম্পূৰ্ণ ফেষ্টিভ মুডত সেই আঁচনিখন কৰিছিলে। আৰু সেই আঁচনিখনলৈ যদি আজি যায়, এইখন আঁচনিতকৈ মানে আটক ধুনীয়া। আৰু এটা বিশেষ কথা, অসমৰ বিভিন্ন স্থানত এই জল জীৱন মিছনৰ যি অন্তৰ্গত যে পানী যোগান আঁচনিসমূহ দেখা পোৱা যদি ক'ৰবাত নাই, সেইটো জনসাধাৰণৰ সক্ৰিয় সহযোগিতাৰ অভাৱ, পৰিচালনা সমিতিৰ সক্ৰিয় অংশগ্ৰহণৰ অভাৱ, আৰু আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰো হয়তো কিবা খুঁটি তাত থাকিব পাৰে, মই সেইটো নকওঁ। কিন্তু এতিয়া আমি যিবিলাক আঁচনি কৰি গৈছোঁ আৰু হেণ্ডঅভাৰ কৰিছোঁ, সেই আঁচনিবিলাক অন্ততঃ যোৰহাট জিলাত আমি এনেকুৱা ধৰণে কৰিছোঁ যে এই মানে এট্ৰেকশ্যন মানে পইণ্ট অফ এট্ৰেকশ্যন। এতিয়া এইটো আঁচনিত বাগানত, চাহ বাগিচা অঞ্চলত 240 ঘৰ মানুহে চাহ বাগিচাৰ শ্ৰমিকে প্ৰতিমাহে 50 টকা দিবতো কল্পনাৰ অগোচৰ, কিন্তু ইয়াত হৈ আছে। এই বছৰত এই 9 মাহত তেওঁলোকে 67,100 টকা এতিয়ালৈকে তুলিলে। আৰু এইখিনি টকাৰে তেওঁলোকে বিভিন্ন ধৰণৰ ৰিপেয়াৰিং 58,000 টকা নিজৰ কমিটিৰ পৰা খৰচ কৰি পেলাই, ইয়াত চৰকাৰ কোনো নাই, চৰকাৰী লেনা দেনা হোৱা নাই, তেওঁলোকে তুলিছে, খৰচ কৰিছে। জলমিত্ৰজনক চৰকাৰীভাৱে দিয়াৰ উপৰিও কিবা এটা আৰু দিছে কমিটিখনে, যাতে তেওঁৰ ইয়াত পাৰ্টিচিপেশ্যন থাকে। আৰু এই অঞ্চললৈ আহিলে মানুহে এইটো স্কিমটো নোচোৱাকৈ যাব নোৱাৰে। এই অৱস্থা আটক ধুনীয়া স্কিম কৰিছে। মানে আমি দ্বিতীয় পৰ্যায়ত আমি এইবিলাক আঁচনি আমি কৰিব বিচাৰিছোঁ যে পৰ্যটনৰ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈও মানে চেষ্টা কৰিছোঁ। আৰু ইয়াত মানে আৰু এটা কথা আমি ইয়াত সংযোজন কৰিবই লাগিব যে বৰ্তমান অসম চৰকাৰে, আমাৰ মাননীয় মন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত এতিয়া গোটেই অসমতে প্ৰত্যেকটো এনেকুৱা হেণ্ডঅভাৰ কৰা স্কিমত আমাৰ একোজন কৰ্মী মানে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মহোদয়ক, তেওঁ হ'ল প্ৰধান সেনাপতি, তেখেতে পৰা আৰম্ভ কৰি আমাৰ স্পেচিয়েল চিফ ছেক্ৰেটাৰী ছয়বুদ্দিন আব্বাছী মহোদয়, MD কৈলাশ কাৰ্তিক মহোদয়কে আদি কৰি আমাৰ মুখ্য অভিযন্তা স্পেচিয়েল ছেক্ৰেটাৰী, প্ৰত্যেকে একোটাকৈ আঁচনি আজিৰ দিনটোৰ পৰা তেওঁলোকে এডপ্ট কৰিছে। এডপ্ট কৰি পেলাই গোটেই অসমত এই বছৰত 4 মাহৰ ভিতৰত 1200 এনেকুৱা আদৰ্শ স্কিম কৰি তুলিবলৈ কাৰণে এটা প্ৰয়াস কৰা হৈছে। আৰু আমি এইটো জনাব বিচাৰিছোঁ যে এইটো আদৰ্শ হৈ আছে, এইটোক আৰু এডপ্ট কৰাৰ কোনো প্ৰয়োজন নাই। এনেকুৱা ধৰণৰ যাতে যিবিলাক ধুনীয়াকৈ বনাই দিয়া আঁচনিখন পৰিচালনা য'ত এতিয়া অভাৱ আছে, তেনেকুৱা আঁচনিসমূহ আমি এডপ্ট কৰি পেলাই এইখন আঁচনিৰ নিচিনা আমি কৰিব বিচাৰিছোঁ। উদ্বোধন কৰাৰ দিনাৰ পৰাই সংশ্লিষ্ট পানী যোগান আঁচনি পৰিচালনা সমিতিয়ে প্ৰশিক্ষণপ্ৰাপ্ত জলমিত্ৰৰ যোগেদি আটক ধুনীয়াকৈ এটা আদৰ্শ আঁচনি হিচাপে পৰিচালনা কৰি আহিছে। বৰ্তমান অসমত গাঁৱে ভূঞে নিয়মীয়া পানী যোগানৰ বিপৰীতে চাহ বাগিচাৰ শ্ৰমিকেও
প্ৰতি মাহে ন্যূনতম মাহেকীয়া মাচুল কমিটিক নিয়মীয়াকৈ আদায় দি আহিছে। বৰ্তমান এই আঁচনিৰ পৰিচালনা কমিটিয়ে 240 গৰাকী হিতাধিকাৰীৰ পৰা প্ৰায় 6,70,100 টকা সংগ্ৰহ কৰি আঁচনিখন ফলপ্ৰসূ পৰিচালনা কৰি আহিছে। এই পানী যোগানী আঁচনিটোৰ নাম হ'ল কাচিজান ষ্টেট। আৰু কিমান ঘৰ মানুহ আছে ইয়াত 240 ঘৰ আছে। আৰু কিমান সময়ৰ পৰা কিমান সময়লৈকে পানী পায়? এইটো 5:30টাৰ পৰা 6:30লৈকে ৰাতিপুৱা, তাৰপিছত গধূলি 4টাৰ পৰা 5টালৈকে দুই টাইম দিয়া হয়। আৰু কিমান লিটাৰকে পানী পায়? ইয়াত আপোনাৰ 40,000 লিটাৰকে পায়, মানে 40,000 লিটাৰকে আমাৰ ইয়াৰ পৰা এৰা হয়। তো দুটা ছাইড আছে আমাৰ, এটা হ'ল 1 নম্বৰ লাইন, এটা হ'ল 2 নম্বৰ লাইন। আৰু প্ৰতি ঘৰ মানুহে নিয়মিতভাৱে পইচা দি আছে? প্ৰত্যেক মানুহে দি আছে, প্ৰতি মাহে দি আছে। উক্ত পানী যোগান আঁচনিটি ফলে ফুলে পাচলিৰে জাতিষ্কাৰ হৈ আঁচনিখনৰ চৌহদতো মনোমোহা পৰিৱেশে সৃষ্টি কৰিছে। বিভিন্ন বনৌষধ গছ লতা ফল ফুলৰ বাগিচাৰে এই আঁচনিখন জলমন্দিৰ হিচাপে খ্যাত এই অঞ্চলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই আঁচনিখন আটকধুনীয়াকৈ দেৱালত লিখনি আৰু অংকন যোগেদি গ্ৰাম্য অঞ্চলৰ মানুহৰ কুসংস্কাৰ যেনে বাল্য বিবাহ দূৰ কৰিবলৈ প্ৰয়াস কৰিছে জল জীৱন মিছনৰ এই জলমন্দিৰ আঁচনিয়ে। আপুনি যি পৰিচালনা সমিতিৰ হাতত অৰ্পণ কৰাৰ পাছত হৈ পিনি বৰ্তমানলৈকে আপুনি ইয়াৰ লগত জড়িত হৈ আছে, ইয়াৰ কাৰণ? হয়, মই যিহেতু এই স্কিমটো আজি এবছৰৰ আগত সম্পূৰ্ণ কৰিছিলোঁ, সম্পূৰ্ণ কৰা আজি প্ৰায় এবছৰ হওঁ অৱস্থা, কিন্তু তথাপি মই ডিপাৰ্টমেণ্টৰ একেবাৰে এৰি দিব বিচৰা নাই। সেইকাৰণে স্কিমটোত আজি গছপুলিৰ পৰা ধৰি পেলাই যিখিনি কাম কৰিছিলোঁ সেইখিনি এতিয়াও মই ইয়াত তদাৰক কৰি আছোঁ। আৰু যোৱা এটা বছৰ আগতে যি মই ইয়াত যোৰহাট ডিভিজনত মই 3টা স্কিম কৰিছিলোঁ, এই মোৰ সৌভাগ্যৰ কথা যে এই 3টা স্কিমে মোৰ মুখ্যমন্ত্ৰী মহোদয় আৰু আমাৰ ডিপাৰ্টমেণ্টৰ মাননীয় বিভাগীয় মন্ত্ৰী মহোদয়ে আহি পেলাই 3টা স্কিমে ইনগ্ৰেশ্যন কৰিলে, আৰু তাৰ কাৰণে মই নিজকে ভাগ্যৱান বুলি ভাবোঁ। আৰু এটা কথা কি যে এই 3টা স্কিম কৰি পেলাই মোৰ যিখিনি প্ৰাপ্য আছিলে সেই সমুদায় প্ৰাপ্য আজি মই 2-3 মাহৰ আগতে আদায় পাইছোঁ। অন্য নালাগে মই 20% মই চিকিউৰিটি ডিপজিটলৈকে মই আদায় পাইছোঁ ইয়াতে। হয়, আৰু ভৱিষ্যতেও আপুনি এই পৰিকল্পনাসমূহৰ লগত জড়িত থাকি চোৱা চিতা আপুনি কৰি থাকিব? না, কথাটো এনেকুৱা যে মই কৰি থকা স্কিম এটা যদি ৰাইজে পানী পাই থাকে মোৰ মনটো ভাল লাগে। সেইকাৰণে মই যিমান পাৰোঁ মই চেষ্টা কৰোঁ যে মই কৰি থকা, ইয়াত মোৰ এনেই লাইবিলিটি একো নাই, মই যে কৰিব লাগিব সেইটো কোনো বাউণ্ড নহয়, কিন্তু তথাপিও মই ইয়ালৈ আহি থাকোঁ, মানৱীয়তাৰ ক্ষেত্ৰত মই আহি থাকোঁ বা স্কিমটো চোৱা চিতা কৰি থাকোঁ। মই ভাবোঁ যে ৰাইজে পানী পাই থাকক আৰু স্কিম। অনুপম বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।